গাইছ মই এই বজাৰৰ পৰা মই যাত্ৰা কৰিলোঁ। মই ৰেচন পাতি চব লৈ যাম সাহায্য দিয়াৰ কাৰণে। এতিয়া মই সেই ঘৰত যাবৰ কাৰণে এতিয়া এই ৰেচন পাতি ইয়াৰ পৰাই ল'ম, এই দোকানৰ পৰা লৈ কিনি মই এতিয়া সেই ঘৰত যাম। সেই আইতাৰ ঘৰত গৈ আইতাক মই দিবলৈ এতিয়া এই বস্তুসমূহ গোটাই ইয়াৰ পৰাই মই বজাৰ কৰি লৈ যাম। ৰেচন পাতি চব ল'লোঁ আৰু ইয়াতে হৈ গ'ল। এতিয়া বুঢ়া মানুহ আৰু অকলে না, এতিয়া ইমান নালাগে, তথাপিও অলপ অলপ মিলাই ল'লোঁ। যি লাগে এইখিনি অলপ মিলাই ল'লোঁ আৰু হৈ গৈছে। এতিয়া ইয়াৰ পৰা আমি যাত্ৰা কৰিম। ভাত পানী খালি? মুখেদি ক কি এনেকা কৰি আছা? আপোনাৰ ছোৱালী কয়? ইফালে মই সৰু বুলি ভাবিছিলো, বহুত ডাঙৰ দেখোন ন? বিয়া দিছা? নাতি পুতি কেইটা আছে? নাতি তিনিটা। এতিয়া কিবা কিবি অলপ লৈ আহিলো, আছে নে নাই? চাউল পাতি আছে নে নাই? চাউলটো আছে, মই সেইকাৰণে চাউলটো থাকিব পাৰে বুলি এইগিলা অলপ অলপ কিবা অলপমান আনিলো আৰু এয়া মই দেখাই দি আছো। এটা বহিব পাৰিম? এটা বহিছো দে। এই হালধি বিলাক আনিছো, এই হালধি বিলাক, এই চয়াবিন, এইয়া তেল আৰু চেনি, দালি, পিঁয়াজ, আলু এইগিলা চব আনিছো আৰু অলপ অলপ। আৰু কিবা লাগিলে আৰু পিছত হ'ব, হয় নহয়? মই মাজে সময়ে আহি থাকিম। এইটো কি আনিছো? মানুহটো অলপ বগাই আছে, হয় না? এইটো কিবা এটা আনিলো আৰু এইটো ভাল হ'ব নেকি চাচোন। মানুহটো বগা, হয় না? সাজিব না? আৰু এটা এইটো আনিছো, হ'ব? পিন্ধি দেখাবি নেকি ৰাইজক? পিন্ধি দেখাব লাগিব ন? এইটো মই পুৰস্কাৰ দিলো আৰু মই নহয় আৰু কোনোবা হলেওতো দিছে এনেকুৱা আৰু অকলে থকাৰ কাৰণে। ভালে থাকিব। আৰু লাইনটো নাই, লাইন নাই আৰু গেছো নাই। এতিয়া এই কি বুলি কয়, গেছ ললি গেছ জ্বলাব পাৰিব না নাই? পাৰিব। দায়িত্বটো কোনোবা ল'ব লাগিব। হয়তো আপুনি ছোৱালী হ'লেও বা ওচৰ চুবুৰীয়া মানুহ দায়িত্ব এটা ল'ব লাগিব। জুই বস্তু সেইটো মই ভাবিছো। সেইদিনাই আমি প্ৰথম যেতিয়া মই আহিছিলো তেতিয়া মই ভাবিছিলো, কিন্তু কি কৰিম মই কি নকৰিম এনেকুৱা হৈ গ'ল। সেইটোৰ কাৰণে এতিয়া মানে ভয়ো লাগে, কাৰণ জুই বস্তু কিবা কাৰণত কিবা এটা হ'ব লাগিলে মোৰহে দায় হ'ব। সেইটোৰ কাৰণে মই এতিয়া কি কৰিম কি নকৰিম, কিন্তু গেছটো প্ৰয়োজন হয়। কিন্তু প্ৰয়োজন হলে কি হ'ব, এতিয়া মানে ভয় লাগে নহয়। মই আকৌ যি জুৰু তেতিয়া ই আৰু এই ক'ৰবাত দৰঙত থাকিব, আপুনি কামৰূপত থাকিব, সদায় আহি থাকিব নেকি? সি নিজৰ সংসাৰ এৰি পেলাই সদায় আহি থাকিব ইয়াতে আপোনাৰ তাত? আৰু কিবা এটা হ'লে এই ভণ্টি এই নম্বৰটো আছে, তাতে মোক জনাই দিবি আৰু ফোন কৰি দিবি। কিবা এটা কিবা বস্তু যদি লগা হয়। চকী লাগিব ন? ঠিক আছে, মই পিছৰ বাৰত আহি ফালে দি দিম আৰু এতিয়া ক'ত কৰি আছে এইবিলাক? যায় আৰু ক'ৰবাত এতিয়া আৰু পাৰিলে নোৱাৰিলে ঘৰতে কৰি ক'ৰবাত পেলাই দিয়ে, সেনেকুৱা নিচিনা হৈছে আৰু নিৰুপায় হৈছে আৰু দিগদাৰো হ'ব পাৰে বনাব, কিন্তু সিফালে কৰি থাকিব পাৰিব। কিন্তু ইয়াত এনেকা তাতে ভাল হৈ থাকিব, কাৰণ এইবিলাক মাটি বহুত ভাল হ'ব পিছত। এতিয়া এই আহি আছেতো এয়া কি বুলি কয় 6 লাইনটো আহি আছে না, বহুত পৰিমাণ মানে ইয়াত ডিমাণ্ড আৰু বহুত হৈ যাব। সেইটোৰ কাৰণে এতিয়া এইবিলাক চিন্তা কৰিব নালাগে, এইবিলাক হ'ব ইয়াতে আছে। আৰু এই আনটোৰ লগতেতো একেই মিলি আছে, এনেকৈ চলি থাকব। কিন্তু
এইবিলাকটোতো অলপ ৰিপেয়াৰিং কৰিব লাগে, অলপ ওখ কৰিব লাগে, এইবিলাক পিছত চিন্তা কৰি দিম। এতিয়া সেইকেইদিন থাকক, আৰু ময়ো ইফাল হৈ আছোতো, মিলাই আছো, চব ফালে মিলাই আছো, কিন্তু ময়ো অকলশৰীয়া মানুহ, সেইটো কাৰণে পৰাপক্ষত আৰু মিলা আৰু বেয়া চেয়া নাপাব। সেইটো কাৰণে যদি কিবা কেমেৰাত ক'ব লাগিলে কেমেৰাৰ আগত কৈ দে কচোন কৈছো মা এতিয়া অকলে থাকে, মাক আৰু অলপমান সা সুবিধা হেৰি কৰিলে ভাল লাগিব, পোহৰটো অলপ দিলে বা সেই কৰিলে, আৰু লেট্ৰিনটোৰ কাৰণে সেয়া কৰিলে, ঘৰটো অলপ মেৰামতি সেই কৰি দিলে, সেইখিনিয়ে আৰু যথেষ্ট। আৰু এনেইতো দিয়ে আছে বোলে আপুনি দিয়াতো গমেই পাইছো, এয়া পাইছো। মই বাৰু আজি আপোনাক লগ পাইছো দেচোন, আগে পিছে লগ পোৱা নাই কাৰণে সেইখিনিয়ে আৰু মই ক'ব লগা। সা সুবিধা এয়া কৰি থাকিলে হ'ব আৰু কাপোৰ কানি এইবিলাকতো লাগিব, ঠাণ্ডা আহিলে লাগিবই কাপোৰ, এইটো চিন্তা নাই, ঠাণ্ডা আহিব দি, ঠাণ্ডা আহিলেতো মইতো ব্লেংকেট বিলাক এনেকুৱা বছৰে আজি 6 বছৰে হিতি মই দি আহি আছো। আজি 6 বছৰ হিতি মই এইবিলাক দি আহি আছো, কিন্তু মই কেমেৰা দেখাব নাছিল, আৰু মোৰ চেনেল বিলাক খোলা নাছিল। চেনেল খোলা মোৰ নতুন আছে, আৰু মই এইবিলাক কৰিয়ে ভাল পাওঁ, কাৰণ মই সৰু কালৰ পৰা জন্মৰ পৰাই ময়ো তাৰমানে যেনেকা কানি কাপোৰ নোহোৱাকে আমি জন্ম হৈছো, আমিও সেনেকাই ডাঙৰ হৈ আহিছো আৰু লাহে লাহে। কিন্তু এতিয়াও মই ফেচবুকৰ পৰা পইচা একো পোৱা নাই, একো হোৱা নাই, তথাপিও মানে মই নিজৰ পৰা যিখিনি পাওঁ সেইখিনি মানে 2-এটা মানুহক এনেকা হেল্প কৰি থাকো, আৰু কাৰণ মানুহ হেল্প কৰিব লাগে পৰাপক্ষত। এতিয়া মানে যিকেইটা মানুহে ভোকত আছে, পিয়াহত আছে, তেওঁলোকক খুৱাব পাব লাগে, আমাৰ কৰ্তব্য এইবিলাকহে। সেইটো কাৰণে যিমান যি হলে বনাই খাবই পৰা নাই, মই সিদিনা আহি কিনে এইগিলা কৰি দি থৈ গৈছে, এইগিলা বনাবই পৰা নাই, জুই ধৰিবই পৰা নাই, একো খাবই পৰা নাই। মই গম পালো, আৰু এনেকা তাৰমানে মোৰ বন্ধু এজনে ক'লে আমাৰ তাতে এনেকা তেনেকা মানুহ আছে। মই তাক কৈছো যদি কোনোবা এনেকুৱা যদি আছে মোক জনাব, কাৰণ মেছেঞ্জাৰ খোলা আছে, মই নম্বৰটো নিদিলেও মেছেঞ্জাৰত ফোন মাৰি দিলে পাই যাব। মই যিখিনি পাৰো সেইখিনি মই সহায় কৰো, আৰু যিমান পাৰো মোৰ কাৰণে ছাপোৰ্ট কৰিব, আৰু মোৰ কাৰণে ছাপোৰ্ট কৰা মানে তেওঁলোকক ছাপোৰ্ট কৰা, বুজি পাইছে না? সেইটোৰ কাৰণে মই এইবিলাক কৰি মই ভাল পাম, আৰু কৰিয়ে গৈ থাকিম, আৰু মোক যিমান পাৰা ছাপোৰ্ট কৰিব, আৰু ময়ো যিমান পাৰো সহায় কৰি থাকিব পাৰো, বুজি পাইছে নাই? সেইটোৰ কাৰণে অলপমান সহায় কৰিব, আৰু মোৰ কাৰণে অলপ সহায় সহযোগ কৰিব, কাৰণ এইবিলাক কাম কৰিবলৈ হ'লেতো বহুত পইচা লাগে ন। সেইটোৰ কাৰণে এতিয়া ময়ো মোৰ ফালৰ পৰা কিমান দি থাকিব, ইফালৰ পৰা কিবা এটা উপাৰ্জন হ'লে ময়ো দিবলৈ ভাল হ'ব, আৰু ইয়াতকৈ অধিক আৰু দিবলৈও পাৰিম। সেইটোৰ কাৰণে মানে এতিয়া সৰু সুৰাহে মই কাম কৰিব পাইছো, হয়তো ডাঙৰ কাম কৰি যাব পাৰিবও পাৰো, ঈশ্বৰে দিলে ন। সেইটোৰ কাৰণে এইটোৱে মোৰ ব্লগ আজিৰ কাৰণে বহুত ভাল লাগিল। আৰু কিবা ক'ব নেকি? আৰুতো ক'লোৱে না, আৰুতো নকয় আৰু ঠিক আছে। মই এনেই গম পোৱাৰ পৰা আহি আছো, আহি কিনে মই এনেকা অলপ চলপ কিবা কিবি এনেকা দি থৈ যাওঁ, আৰু এতিয়া মানে ৰাইজৰ আশীৰ্বাদত এইবিলাক মই পিছত চাই দিম, এতিয়া লাহে লাহে এটা এটা হৈ থাকিব, মানে একেদিনে একেবাৰে হৈ নাযায়। এতিয়া আজিৰ ব্লগ ইমানতে আজি শেষ কৰিলো, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, সকলোৱে সহযোগ দিব আশা কৰো। বাই বাই।